এনাডাৰ ব্লগ আৰু এহেমতে মই আছোঁ বৰপুখুৰী পাৱাচি ঠিক দলৰ ওচৰতে আৰু ইয়াত আজি এটা ধুনীয়া কনচেপ্ট লৈ আহিছে আমাৰ শিৱসাগৰৰ চিৰ পৰিচিত এজন ব্যক্তি অভিজিত দুৱাৰা আৰু তেওঁ এটা সুন্দৰ কনচেপ্ট লৈ আহিছে। এইটো চাওক কি ধুনীয়া পেলনীয়া বস্তুৰে এটা ঘৰ সাজিছে আৰু ইয়াৰ যোগেদি এইটোৱে এটা মানুহক মেছেজ দিয়া হৈছে যে আমি পেলনীয়া বস্তু দি আমি কেনেকৈ কি কৰিব পাৰোঁ। আৰু এয়া আমাৰ অভিজিত ভাই, স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু তোমাৰ এই কনচেপ্টটো একচুৱেলি তুমি কি মানুহক কি দেখাবলৈ বিচাৰিছা? আচলতে মোক শিৱসাগৰ পৌৰসভাৰ পৰা কৈছিলে যে পেলনীয়া সামগ্ৰীৰ পৰা কিছুমান বস্তু এনেকৈ ইউজ কৰা বস্তু বনাবলৈ কৈছিলে। এতিয়া মই বহুকেইটা বস্তু চালোঁ, তাৰপিছত এতিয়া ঘৰটো পালোঁ। তাৰপিছত আকৌ চন্দ্ৰায়ন এখন বনাই দিছোঁ বা ৰকেট এখন বনাই দিছোঁ ডাঙৰ প্লাষ্টিক পাইপৰ পৰা হৈছে। এখন কাইলৈ পৰহিলৈমান লগাম আৰু এখন ডাঙৰ চকী বনাইছোঁ য'ত মানুহ বহি থাকিব পাৰিব। ইয়াত আপোনাৰ বৰষুণ দিলে মানুহ ৰ'ব পাৰিব বা জিৰণি চৰা হিচাপেও ইউজ কৰিব পাৰিব। তেনেকৈ সেইকাৰণে বোলো চেল্ফি পইণ্ট হিচাপেও ইউজ কৰিব। বহুত মানুহে এতিয়া চেল্ফি মাৰি মেলি গৈছে আৰু সেইটো কাৰণে এইটো বনোৱা হৈছে। বাৰু ভাল লাগিলে তেওঁ এটা সুন্দৰ কনচেপ্ট আনিছে। আৰু এইটো একচুৱেলি জিৰণি চৰা হয় ন? জিৰণি চৰা হয়। wow, এইটো যেনে জিৰণি চৰা হয় আৰু চব কম খৰচত পেলনীয়া বস্তু দি এটা সুন্দৰ জিৰণি চৰা বনাব পৰা হৈছে। আৰু ইয়াৰ যোগেদি মানে আমাৰ যি পৰিৱেশটো এতিয়া ৰক্ষা কৰা হ'ব আৰু তাৰ লগতে আমাৰ পেলনীয়া যিবিলাক বস্তু যিবিলাক পলিউশ্যনবিলাক হৈ আছে সেই পলিউশ্যনটো অলপ কমিব বুলি আমি আশা কৰিছোঁ। বহুত বস্তু বনাব পাৰে, ভিতৰত দেখিছে আপুনি ধুনীয়াকৈ লাইটিং দিয়া আছে। আৰু এই লাইটবিলাক দেখিছে হয়, এইটো আপোনালোকে তেনেকুৱা লাইট লগাব পাৰে। হয়তো ইউটিউবত চালেও নাপাব পাৰে এনেকুৱা প্লাষ্টিক বটলৰ ভিতৰত লাইট এটা ভৰাই দিছোঁ। মানে এইটো ৱাটাৰপ্ৰুফ হৈছে আৰু ৱাটাৰপ্ৰুফ যিহেতু এই বাহিৰত থাকে পানী পৰা জেগা হয় ৱাটাৰপ্ৰুফ হৈ থাকিব। ৱাও, ধুনীয়া পদক্ষেপ। আৰু আমাৰ মিউনিচিপালিটিয়ে এটা সুন্দৰ পদক্ষেপ লৈছে। তেওঁলোকে এতিয়া এটা এনেকুৱা এটা কনচেপ্ট মানুহৰ আগত দেখাইছে। তো এইটোৱে আছিলে এটা সৰু ভিডিঅ' আপোনালোকে দেখালোঁ। নিশ্চয় আপোনালোকে উপকৃত হৈছে বুলি আশা কৰিছোঁ আৰু ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।